নমস্কাৰ, মোৰ নাম ৰিমজিম কলিতা। মই ঢকুৱাখানাৰ GIT কম্পিউটাৰ শিক্ষা কেন্দ্ৰত পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন কোৰ্চটো কৰি আছোঁ। মই আজি 3টা কম্পিউটাৰ প্ৰগ্ৰামছৰ বিষয়ে ক'বলৈ লৈছোঁ। সেই কম্পিউটাৰ প্ৰগ্ৰামছ 3টা হৈছে HTML, এক্সেছ আৰু নাম্বাৰ ছিষ্টেম। ইয়াৰে প্ৰথমটো প্ৰগ্ৰাম হ'ল HTML। HTMLৰ সম্পূৰ্ণ ৰূপটো হৈছে হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ। HTML মানে হৈছে এটা ৱেব ডিজাইনিং ডেভেলপমেণ্ট লেংগুৱেজ। যেতিয়া আমি কোনো এটা বস্তু ইণ্টাৰনেটত চাব বিচাৰোঁ তেতিয়া আমি তাত কিছুমান পেজ দেখোঁ। এই পেজবোৰক কোৱা হয় ৱেব পেজ। এই ৱেব পেজবোৰ আমি যিটো কম্পিউটাৰ লেংগুৱেজত তৈয়াৰ কৰোঁ সেই লেংগুৱেজটোক কোৱা হয় HTML। HTMLত বেছিকেলি 2টা পাৰ্ট থাকে। এটা পাৰ্টক হেড ছেকশ্যন, আনটো পাৰ্টক বডি ছেকশ্যন বুলি কোৱা হয়। এই বডি ছেকশ্যনত আমি যিবোৰ বস্তু লিখোঁ সেই বস্তুসমূহে আমি ৱেব পেজটোত ডিছপ্লে হোৱা দেখা পাওঁ। HTMLত আমি বিভিন্ন ধৰণৰ টেগ ব্যৱহাৰ কৰোঁ। সেই টেগসমূহৰ ভিতৰত P টেগ, U টেগ, I টেগ, BR টেগ, HR টেগ, P টেগ আদি। ইয়াৰে B টেগটোৱে বল্ড কৰিবলৈ অৰ্থাৎ আখৰখিনি ডাঠ কৰিবলৈ B টেগটো ব্যৱহাৰ কৰা। I টেগটোৱে ইটালিক বুজায়। আখৰখিনি বেঁকা কৰিবলৈ এই ইটালিক টেগটো ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে Uটোৱে আণ্ডাৰলাইন বুজায়। আখৰখিনিৰ তলত আঁচডাল দিবলৈ এই আণ্ডাৰলাইন টেগটো ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছত BR টেগটোৱে লাইন ব্ৰেক বুজায়, অৰ্থাৎ আমি যদি এটা চেণ্টেন্স লিখোঁ তাৰ পাছত আমি নেক্সট চেণ্টেন্সটো লিখিবলৈ সেই চেণ্টেন্সটোৰ পাছত আমি BR টেগটো ব্যৱহাৰ কৰোঁ। আন টেগ 2টা হ'ল OL আৰু UL। OL টেগ ব্যৱহাৰ কৰা হয় নাম্বাৰ ৱাইজত লিখিবলৈ, অৰ্থাৎ A, B, C, 1, 2, 3 এনেকৈ লিখিবলৈ OL টেগটো ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে UL টাইপটো হ'ল আনঅৰ্ডাৰ লিষ্ট। ইয়াত আমি ডট আৰু কাৰচিন এনেকৈ যে ব্যৱহাৰ কৰি লিখা হয় সেই কাৰচিনৰ ডট দিবলৈ এই UL টেগটো ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি HTMLত টেবুল বনাবলৈ বিভিন্ন টেগ ব্যৱহাৰ কৰা হয়, যেনে টেবুল টেগ, TR টেগ, TH আৰু TD টেগ। ইয়াৰে টেবুল টেগটোৱে মেইন টেবুলখনৰ টেগটো বুজায়। তাৰপিছত TR টেগটোৱে টেবুল যিবোৰ টেবুলখনৰ যিখিনি লাইন সেই লাইনখিনিক TR টেগটোৱে বুজায়। ঠিক ইয়াৰ উপৰিও THটোৱে টেবুল হেডিংটো বুজায়। আমি টেবুলত যিকোনো এটা হেডিং নাম দিবলৈ হ'লে TH টেগটো ব্যৱহাৰ কৰোঁ। ইয়াৰ উপৰি TDটোৱে আমি টেবুলখনত যিখিনি ডাটা এণ্ট্ৰি কৰোঁ সেই TDটোৱে সেই ডাটা এণ্ট্ৰি টেবুল ডাটাখিনিক বুজায়। যিখিনি আমি এণ্ট্ৰি কৰোঁ ডাটা সেই টেবুল ডাটাখিনিক এই TD টেগটোৱে বুজায়। এইটো প্ৰগ্ৰাম হৈছে নাম্বাৰ ছিষ্টেম। নাম্বাৰ ছিষ্টেম হ'ল সংখ্যা উপস্থাপন কৰা পদ্ধতি। কম্পিউটাৰৰ সংখ্যা প্ৰণালীক 4 প্ৰকাৰে ভাগ কৰিব পাৰি। সেইকেইটা হ'ল ডেচিমেল নাম্বাৰ, অক্টেল নাম্বাৰ, বাইনেৰী নাম্বাৰ আৰু হেক্সাডেচিমেল নাম্বাৰ। ইয়াৰে প্ৰথমটো প্ৰণালী হ'ল ডেচিমেল নাম্বাৰ। 0ৰ পৰা 9লৈ এই 10টা সংখ্যাক ডেচিমেল নাম্বাৰ বুলি কোৱা হয়। এইকেইটা নাম্বাৰ লৈ কম্পিউটাৰক সংখ্যা উপস্থাপন কৰা হয়। এই নাম্বাৰ 0ৰ পৰা 9লৈ এই নাম্বাৰ 0ৰ পৰা 9লৈ 10টা সংখ্যা থকাৰ বাবে ইয়াৰ ৰেডিক্স 10 বুলি কোৱা হয়। ইয়াৰ পাছৰ সংখ্যা ব্যৱস্থা প্ৰণালীটো হ'ল অক্টেল নাম্বাৰ। 0ৰ পৰা 7লৈ এই 8টা সংখ্যাক অক্টেল নাম্বাৰ বুলি কোৱা হয়। ইয়াৰ সেইকাৰণে ৰেডিক্স 8 বুলি কোৱা হয়। ইয়াৰ পাছৰ সংখ্যা প্ৰণালীটো হ'ল বাইনেৰী। 0 আৰু 1 এই 2টা সংখ্যাকে বাইনেৰী নাম্বাৰ বুলি কোৱা হয়, সেইকাৰণে ইয়াৰ ৰেডিক্স 2 বুলি কোৱা হয়। ইয়াৰ পাছৰ একেবাৰে শেষৰটো সংখ্যা প্ৰণালী হ'ল হেক্সাডেচিমেল নাম্বাৰ। ইয়াৰ 0ৰ পৰা 9লৈ আৰু 1ৰ পৰা Fলৈ এই 16টা সংখ্যাক হেক্সাডেচিমেল নাম্বাৰ বুলি কোৱা হয়। ইয়াৰ সেইকাৰণে ৰেডিক্স 16 বুলি কোৱা হয়। তৃতীয়টো প্ৰগ্ৰাম হৈছে এক্সেছ। এক্সেছ হৈছে এটা ডাটাবেছ প্ৰগ্ৰাম। ইয়াত বিভিন্ন ডাটা এণ্ট্ৰি কৰি ছেভ কৰি ৰাখিব পাৰি আৰু সময় অনুসৰি আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। এই এক্সেছ 3 প্ৰকাৰে কৰা হয়। সেইকেইটা হ'ল 1-to-1 ৰিলেশ্যনশ্বিপ, 1-to-many ৰিলেশ্যনশ্বিপ আৰু many-to-many ৰিলেশ্যনশ্বিপ। 1-to-1 ৰিলেশ্যনশ্বিপত এখন টেবুলৰ প্ৰাইমেৰী কি এটাৰ লগত আন এখন টেবুলৰ প্ৰাইমেৰী কি এটা সংযোগ দিয়া হয়। ঠিক তেনেদৰে 1-to-many ৰিলেশ্যনশ্বিপত এখন টেবুলৰ প্ৰাইমেৰী কি এটাৰ লগত আন কিছুমান টেবুলৰ ফৰেইন কিটো সংযোগ দিয়াটোকে 1-to-many ৰিলেশ্যনশ্বিপ বুলি কোৱা হয়। ঠিক তেনেদৰে many-to-many ৰিলেশ্যনশ্বিপত যিকেইখন টেবুল বনোৱা হয় সেই গোটেইখন টেবুলৰ যিখন মাষ্টাৰ টেবুল সেই মাষ্টাৰ টেবুলখনৰ লগত আন কেইখন টেবুলৰ ফৰেইন কিক সংযোগ দিয়াটোকে many-to-many ৰিলেশ্যনশ্বিপ বুলি কোৱা হয়। কম্পিউটাৰ প্ৰগ্ৰেমৰ এই 3টা প্ৰগ্ৰেমৰ ওপৰত মোৰ ক'বলগীয়াখিনি ইমানেই। ধন্যবাদ।